Everyone, Assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে। আজি হৈছে স্যাটাৰডে 28 আৰু আজি বহুত দিনৰ মূৰত মই ভাবিছো আজি ঘৰৰ পৰাই ব্লগ এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰো বুলি। বহুত দিন হৈ গল ন মই তেনেকুৱা ডেইলি ঘৰুৱা ব্লগ মানে শ্বেয়াৰ কৰাই নাই বহুত দিনৰ পৰা। সেইকাৰণে ভাবিলো আজি শ্বেয়াৰ কৰো। আৰু এতিয়া 11টা মান বাজিছে। এইফালে দেখাইছো ৰখক, এইফালে আন্নুক লগাই দিছো মই বিলাহী কাটিব দিছো, মানে মিহি মিহিকে বিলাহী কাটিব দিছো। আৰু আজি বতৰটো ইমান বেছি ধুনীয়া, পুৰা ডাৱৰীয়া। এইফালে শোভাও কাম কৰি মানে উঠিছে নিজৰ। আৰু মই কি বনাব লৈছো জানে, মই দেখাই আছো ৰখক আপোনালোকক। ভেজিটেবল ফ্ৰাই কৰি আছো। কি আছে ইয়াত গম পাইছেনে? এয়া ৰঙালাও আছে, কেপচিকাম, বিন আছে, দাংবডি, আলু, এইখিনি ফ্ৰাই কৰি লৈছো। আৰু মই ভাবিছো আজি মই খিচৰি বনাম, মানে বেংগলী ষ্টাইলত খিচৰি, আৰু লগতে এয়া লাবৰা ভাজি বনাম। গোটেইখিনি মিক্স কৰি লৈছো আৰু অকণমান বইল কৰি এইখিনি ফ্ৰাই কৰিছো। আম্মা নাইকিয়া, আম্মা গৈছে ডিব্ৰুগড় ফুৰিবলৈ, আৰু আমাৰ ঘৰত আহিছে মুনুবা। সেইটো কাৰণে মুনুবা আৰু আন্নু আহিছে। আৰু মই ভাবিছো যে এনেকুৱা বতৰত খিচৰি খাইও ভাল লাগে, সেইটো কাৰণে ভাবিলো খিচৰিয়ে বনাই দিওঁ। আৰু লগত কি হ'ব সেইটো বাৰু আপোনালোকক দেখাম। এতিয়া ব্লগটো আৰম্ভ কৰি দিলো, তেন্তে একেবাৰে শেষলৈকে চাব, ঠিক আছে? আৰু আজি ভাবিছো অকণমান স্কিন কেয়াৰ কৰোঁ বুলি। বহুত দিন হৈ গ'ল স্কিন কেয়াৰো কৰা নাইকিয়া, আৰু সেইখিনিও দেখাম মই কেনেকৈ মানে ৰেগুলাৰ যেতিয়াই মানে মই টাইম পাওঁ মই স্কিন কেয়াৰ কেনেকৈ কৰোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তেন্তে ভাবিছোঁ এতিয়া প্ৰথমতে বনাই লওঁ, মানে ৰেডি কৰা মেলা হৈয়ে আছে। আৰু এইফালে মই লগত কিবা ফ্ৰাই হ'লে ভাল লাগে ন খিচৰিৰ লগত। এয়া মই পটল ফ্ৰাই কৰিম, অলপ মেৰিনেট কৰি থৈ দিছোঁ। তাৰপিছত এইটো বিলাহীটো কিহৰ কাৰণে কাটিছে গম পাইছেনে? বিলাহী টক বনাবৰ কাৰণে। মই বিলাহী টক বনাম, তাকে তাইক কৈছোঁ যে মিহি মিহিকৈ কাটি দিবলৈ কাৰণে। আৰু এতিয়া ভাবিছোঁ ফাৰ্ষ্ট লাবৰা ভাজিটো বনাই লওঁ, কাৰণ খিচৰিটোতো পটককৈ হৈ যায় ন। আৰু এতিয়া অলপ অলপকৈ দেখাম আপোনালোকক, ৰেচিপি শ্বেয়াৰ নকৰোঁ যিহেতু আপোনালোক সকলোৱে সেইখিনি জানে, একেবাৰে চিম্পল হয়। চলি আছে। আৰু তাৰ মাজতে মোৰ মনত পৰিলে যে ভাবিলোঁ আজি কেক এটা বনাওঁ বুলি। আৰু যেতিয়াৰ পৰা শিকিলোঁ মানে তেতিয়াৰ পৰাই মই মাজে মাজে কেক বনাই থাকোঁ, ভাল লাগে। তেতিয়া মানে আৰু বেছি এক্সপাৰ্ট হৈ যাম ন মই কেক বনোৱাত। সেইটো কাৰণে মই কি কৰিছোঁ চাওকচোন, কাৰেণ্ট মানে নাইকিয়া আমাৰ এইফালে। আন্নুক মই দি দিছোঁ কেক আৰু চেনিটো ভালকৈ পূৰা একদম ফেটিব কৈছোঁ। এইটো নহ'লে মই কাৰেণ্ট থাকিলে যে সদায় মই মিক্সিত মাৰি দিওঁ, তেতিয়া বেছি টাইম নালাগে ন। এইফালে মই তাইক ইমান কৈছোঁ টেবলত ল'বলৈ, কিন্তু নলয়। টেবলত লৈ লোৱা, দিগদাৰী হ'ব। আৰু এইফালে মোৰ বনোৱা মেলা চলি আছে। কেকটো বনাব লৈছোঁ, তাৰ কাৰণে এইফালে মই লৈছোঁ বেচন, তাৰপিছত এইফালে লৈছোঁ হানি, যিকেইটা মানে ঘৰত পায়, আৰু এইফালে এল'ভেৰা জেল, আৰু লগতে অকণমান মই গাখীৰ ল'ম। এইফালে মই 2 চামুচ ল'ম বেচন, আপোনালোকে আন্দাজ মতে লৈ ল'ব। বেচন অলপ এইফালে আহা, ওচৰত আহা। এইফালে এল'ভেৰা জেল অলপ, এইফালে লৈছোঁ হানি, মানে 1.5 চামুচমান হ'ব আৰু ন। তাৰপিছত অকণমান কেঁচা গাখীৰ ফাৰ্ষ্ট মিক্স কৰি চাম, আৰু যদি গাখীৰ দৰকাৰ হয় তেন্তে আৰু অলপ মই লৈ ল'ম। অকণমান লাগিব, অকণমান জাষ্ট অলপ লাগিব। এইটো ফাৰ্ষ্ট মিক্স কৰি লওঁ ভালকৈ, অকণমান স্লাইট, একদম অকণমান। আৰু দেখিলে নহয় ধুনীয়া পেষ্ট এটা হৈ গ'ল ৰেডি। আপোনালোকেও চাগে কিছুমানে এনেকৈ বনাই লগাই, আৰু মই মানে ঘৰত এইটোৱে প্ৰায় ইউজ কৰোঁ। মই এতিয়া গা চা ধুই নামাজ পঢ়িলোঁ, আৰু আজি স্কিন কেয়াৰ হেয়াৰ কেয়াৰ চব কৰিলোঁ। আৰু এতিয়া
ভাবিছোঁ মই মানে হেৰি চুলিখিনি লগতে মানে ফণিয়াই নিদিওঁ ধোৱাৰ পিছত নামাজ পঢ়ি উঠিলোঁ যে সেয়াই মই এতিয়া ভাবিছোঁ অকণমান স্কিন কেয়াৰ কৰি লওঁ বুলি মই মইশ্চাৰাইজাৰ এইটো মানে মোৰ এটা আছে বডি বাটাৰ ক্ৰীম সেইটো মুখতো ইউজ কৰিব পাৰে আৰু সেইটো মই এজ এ মইশ্চাৰাইজাৰ ইউজ কৰোঁ এতিয়া মানে ঠাণ্ডা দিনত যিহেতু মোৰ স্কিনটো বহুত বেছি ড্ৰাই হয় আৰু হাতে চাতেও অলপ লগাই লওঁ সেইটোৱে তাৰপিছতে ছানস্ক্ৰীম মই এপ্লাই কৰোঁ আৰু খানা চানা বনোৱা মেলা হৈ গ'ল বাৰু সেইখিনি বাৰু দেখাম আপোনালোকক খালি পটলটো দেখাইছিলোঁ যে আপোনালোকক মানে মেৰিনেট কৰি থৈছিলোঁ ন সেইটোৱে খালি অকল ফ্ৰাই কৰিবলৈহে বাকী আছে আৰু আজি যে কাৰেণ্টটো ইমান ডিষ্টাৰ্ব দিছে কিয় বা ইমান বেছি ডিষ্টাৰ্ব দিছে কাৰেণ্টটো আৰু চাবচোন স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ যে মানে এইটো কৰিবই লাগে ঠাণ্ডা দিনত এতিয়াতো লাহে লাহে ঠাণ্ডা আহি আছে ন সেইটো কাৰণে ভালকৈ মানে কৰিবই লাগে তাৰপিছত এইটো ছানস্ক্ৰীম অকণমান লগাই লৈছোঁ কাৰণ বতৰটো দেখিছোঁ মানে অকণমান ৰ'দ দিয়া নিচিনা কৰিছে সেইটো কাৰণে ছানস্ক্ৰীমো লগাই লৈছোঁ আৰু সেই মাস্কটো লগালোঁ যে মানে স্কিনখন মানে চুইয়ে ইমান বেছি ভাল লাগিছে পুৰা একদম ছফ্ট হৈ আছে আৰু জানেনে সেই ফেচ মাস্কটো যে 15 দিনৰ মূৰে মূৰে আমি লগাবই লাগে মানে যিমান আমাৰ এইটো স্কিনত যিমান মানে লেতেৰা চব থাকে ন গোটেই লেতেৰাখিনি মানে ৰিমুভ কৰে সেই মাস্কটোৱে হৈ গ'ল আৰু ৰেগুলাৰ এয়াই মোৰ স্কিন কেয়াৰ নামত মানে এইখিনিয়ে মই সদায় লগাওঁ হৈ গ'ল মোৰ এতিয়া স্কিন কেয়াৰ আৰু ভাবিছোঁ অকণমান লাইটকৈ লিপষ্টিক লগাই লওঁ মই লাইটকৈ লিপষ্টিকো লগাই ল'লোঁ আৰু ঘৰত থাকিলে এনেকেই নৰ্মেলি থকা হয় কিন্তু আৰু ঘৰত থাকিলে মেকআপ চেকআপ কৰি থাকিম ন তেনেকৈ ভালো নালাগে আৰু এতিয়া বাহিৰত যাওঁ অকণমান চুলিখিনি ভালকৈ অলপ মুচি ল'ম ধুলোঁ যে মই মানে ড্ৰায়াৰ ইউজ নকৰোঁ কেতিয়াবা ধৰি লওক ইমাৰ্জেঞ্চি যদি কেতিয়াবা হয় তেতিয়া মানে ড্ৰায়াৰ ইউজ কৰা হয় ড্ৰায়াৰ ইউজ নকৰোঁ ইউজ কৰিবও নালাগে আৰু এতিয়া বাহিৰত যাওঁ লাইটকেইটা অফ কৰি দিওঁ লাইটটো অফ কৰি দিওঁ আৰু এতিয়া বাহিৰত যাওঁ বতৰটো যে চাই ইমান ভাল লাগিছে ন ইমান ধুনীয়া মানে বতৰ হৈ আছে মাজে মাজে অকণমান হেৰি ৰ'দো দিয়ে আৰু অকণমান চুলিখিনি এতিয়া এই টাৱেলখন দিয়ে মুচি ল'ম আৰু নুৰাণীয়ে কি কৰি আছে মেহেন্দি লগাই আছে এয়া চাওক সিহঁতৰ মানে খালি চান্স পাবহে লাগে ন আৰু মেহেন্দি দেখি পাবই লাগে হয় নাই শোভা ক'ত গ'ল এয়া শোভাৰাণী কি কৰি আছা কি কৰিছা এনে ফুৰি আছা দেখিলোঁ তাইক আৰু এয়া চাওক বতৰটো কি মজা বতৰ কৰিছে ইফালে কাপোৰ মেলা আছে কি ধুনীয়া বতৰ কৰিছে ন এতিয়া আকৌ লাহে লাহে এতিয়া অলপ অলপ বতাহও মাৰি আছে শুনা না মোক মেহেন্দি লগাই দিবা দেই একদম চিম্পলকৈ কিমান যে দিন হ'ল মেহেন্দি লগোৱাই নাই আগতে আমিও মেহেন্দি দেখালে বোলে দেখিলেই লগাবলৈ মন যায় আৰু আজিকালি তেনেকৈ টাইমো পোৱা নাযায় চুলিখিনি মুচি ল'লোঁ আন্নুৱে ভালকৈ জানো আন্নুৱে জানে ঠিক আছে ঠিক আছে মই চাই লওঁচোন তোমাৰ ডিজাইনটো আৰু এতিয়া ঠাণ্ডা দিন আহিছে এতিয়াৰ পৰা মানে ছিজন ষ্টাৰ্ট হ'ব আৰু ন ফুলৰ আম্মাই কৰিব আৰু যেতিয়া ফুলৰ ছিজন ষ্টাৰ্ট হয় ন আম্মা মানে পুৰা বিজি থাকে গাৰ্ডেনিং কৰাত আৰু ইমান ভাল লাগিছে বাহিৰত সদায় মোৰ মানে যেতিয়া মই ঘৰত থাকোঁ মোৰ ডেইলি ৰুটিন এইটোৱে আৰু মানে কি হয় কিছুমানে কয় মোক ডেইলি ব্লগ দিবলৈ কাৰণে কিন্তু মানে মোৰ কি দেখাম মানে সদায় ৰেগুলাৰ কিবা এটা মানে প্ৰডাক্টিভ কিবা এটা দেখালে ভাল লাগে ন আৰু এনেকুৱা কিছুমান মানে ইনফৰ্মেটিভ ভিডিঅ' বনাই মোৰো ভাল লাগে সেইটো কাৰণে মই ডেইলি ব্লগ আজিকালি একেবাৰে মোৰ দিবলৈ মন নাযায় কাৰণ মই বিচাৰোঁ যে আপোনালোকক কিবা এটা বস্তু দেখাওঁ কিন্তু আজি ভাবিলোঁ ইমান দিন হৈ গ'ল আৰু বহুতে সুধিও আছিলে ব্লগ কিয় দিয়া নাই সেইটো কাৰণে ভাবিলোঁ যে মই আজি এটা ব্লগ বনাই দিওঁ আৰু লগতে মুনুবা আহিছে যে ইমান বেছি ভাল লাগিছে আৰু আমাৰ টিকলিজনী আৰু
আম্মা মানে গৈছে ডিব্ৰুগড়ত ফুৰিবলৈ কাৰণে আৰু এটা কথা কি জানেনে মোৰ আম্মাৰ ঘৰো মানে মোৰ শাহুমাৰ ঘৰো ডিব্ৰুগড়তে হয় কি কোইনসিডেন্ট ন দুজনী শাহু বোৱাৰীৰ ঘৰ ডিব্ৰুগড়তে হয় আৰু সেয়ে ফুৰিব গৈছে তাৰপিছত আজি অহা কথা আছে যোৱাকালি গ'ল আৰু মুনুবা এতিয়া খুৰীহঁতৰ ঘৰত গৈছে পাৰিলে দেখাম বাৰু আপোনালোকক কোনোবা বাহত হওক বা যেতিয়া কোনোবা এয়া দেখিছে না লাহে লাহে ৰ'দ দিছে এতিয়া যেতিয়া মানে কোনোবা এনেকৈ ঘৰত আহে মোৰ যে কিমান কি বস্তু বনাবলৈ মন যায় ন কোনোবাই কৈ আছে তুমি একো তেনেকৈ নবনাবা মানে কিন্তু তথাপিও চাবচোন ইমান দিনৰ মূৰত যেতিয়া আহে কিবা এটা ভালকৈ বনাই খুৱাব পাৰিলে ভাল লাগে ন সেয়ে ভাবি আছোঁ মই ৰাতি কিবা কিবি বনাম বুলি ভাবি আছোঁ আৰু এতিয়া কেকটো ৰেডি কৰিব লাগিব অলপ বাহিৰত অকণমান দেৰি বহিম দুজনীৰ লগত লেকচাৰ মাৰিম তাৰপিছত যদি টাইম পাওঁ মেহেন্দি লগালেতো দেখামেই আপোনালোকক আৰু ইমান আজি কথা পাতিছোঁ ন একচুৱেলি আপোনালোকে জানে যে কথা পাতিতো খুব বেছি ভাল পাওঁ আৰু আপোনালোকৰ লগত যেতিয়া নিজৰ মনৰ কথাখিনি শ্বেয়াৰ কৰোঁ খুব বেছি ভাল লাগে আৰু কি কৈ আছিলোঁ এতিয়া কেকটো মই ৰেডি কৰিম তাৰপিছত আৰু এটা বস্তু বনাম বুলি ভাবিছোঁ সেইটো ভাবিছোঁ আপোনালোকক দেখাম বাৰু দেই শ্বৰ্টছত হ'লেও মই দিম বাৰু একদম চিম্পল হয় সেইটো এটা ডেজাৰ্টে হয় সেইটো ৰাতিৰ কাৰণে মানে মই বনাম আৰু এতিয়া অলপ দেৰি বহি লওঁ দুজনীৰ লগত লেকচাৰ মাৰোঁ আৰু তাৰপিছত কেকটো ৰেডি কৰিম আপোনালোকক দেখাই থাকিম এইফালে আমাৰ খানা ৰেডি হৈ গ'ল আৰু লগতে প্লেটিং কৰি ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বুলি ইয়াত আছে খিচিৰি লগতে বিলাহী টক পটল ফ্ৰাই তাৰপিছত অকণমান আচাৰো লৈ লৈছিলোঁ লগত লাবৰা ভাজি আৰু আম্মায়ে বনাই গৈছিলে এইফালে বৰালি মাছ আৰু বৰালি মাছ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই আৰু মই জানে নহয় মাছ বুলি ক'লেই মানে মই বহুত বেছি ভাল পাওঁ আৰু লগতে মই বনাইছিলোঁ বানানা কেক ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ খাবলৈ ভালে হৈছিলে কিন্তু মোৰ মানে মিষ্টেক এটা হৈ গৈছিলে মানে কি হ'ল ময়দাটো মই অলপ বেছি দি পালোঁ কিন্তু খাবলৈ টেষ্টি আছিলে এভৰিৱান একেবাৰে এতিয়া গধূলি আপোনালোকক লগ পাইছোঁ এতিয়া 6টামান বাজিছে আৰু ইফালে দেখিছে ধুনীয়াকৈ ৰেডি হৈ আছোঁ আজহাৰে মোক আৰু মুনুবাক বোলে ক'ৰবাত লৈ যাব খোৱাবলৈ কাৰণে আৰু তাকে আমি ৰেডি হৈ গ'লোঁ এতিয়া আৰু ক'ত যাওঁ আপোনালোকক বাৰু সেইটো দেখাম আৰু য'ত মানে লৈ যাম বুলি কৈছে সেই জাগাটোত খাই খুব বেছি ভাল লাগে কি খাবলৈ গৈ আছোঁ সেইটো বাৰু আপোনালোকক অলপ পিছত দেখামে দেখিলে গম পাবই আৰু এতিয়া একদম চিম্পলকৈ ৰেডি হ'লোঁ আৰু কেকটো খাবলৈ ভালে আছিলে দেখালোঁ আপোনালোকক মই আকৌ বানানা কেকে মই ট্ৰাই কৰিম আৰু লগতে বেলেগ বেলেগ ফ্লেভাৰৰ কেক ট্ৰাই কৰিম তেতিয়া এনেকৈ বনাই থাকিলেহে মই এক্সপাৰ্ট হৈ যাম ন আৰু চাবচোন যিটো বস্তু আপোনাৰ কৰিবলৈ মন যায় বা নতুনকৈ শিকে সেই বস্তুটোত যদি আপুনি বাৰে বাৰে প্ৰেক্টিচ কৰি থাকে তেতিয়াহে একদম ধুনীয়াকৈ পাৰফেক্ট হয় ন সেই কামটো তাকে ময়ো ভাবিছোঁ মই মানে কেতিয়াও গিভ আপ নকৰোঁ লাগিলে যি হৈ যাওক গিভ আপ কেতিয়াও নকৰোঁ চেষ্টা কৰিলে কিয়নো নোৱাৰিম ন আৰু বেছি লেকচাৰ নামাৰোঁ এতিয়া ওলাই যাওঁ আৰু ৰাতি চাগে বৰষুণ আহিব নেকি পুৰা মানে তেনেকুৱা বতৰটো কৰিছে ডাৱৰীয়া পুৰা আৰু মাজে মাজে অলপ মানে টুপটুপকৈ বৰষুণো পৰিছিলে এতিয়া খালি দিয়া নাই কিয়া আৰু এতিয়া গৈ পাই তাত লগ পাই আছোঁ ঠিক আছে এইফালে আমি আহিলোঁ চাট হাউচত যিখন আছে লিডুত আৰু মাৰ্ঘেৰিটা হওক বা ডিগবৈৰ হওক তেওঁলোকে চাগে এইখনত আহে আৰু আগতে এইখন বহুত সৰু আছিলে আৰু এতিয়া মানে ইমান ধুনীয়াকৈ বনাই দিলে আৰু ইয়াত মানে ফুচকা হওক বা চাট হওক খাই খুব বেছি ভাল লাগে আৰু এইফালে ৰখি আছোঁ ফুচকা খাবলৈ কাৰণে আৰু এয়া এতিয়া ফুচকা খাই আছোঁ আৰু আপোনালোকে কিছুমানে ভাবিছে চাগে মইতো ডাইট কৰি আছিলোঁ হয় মই এতিয়াও ডাইটটো মেইনটেইন কৰি আছোঁ কিন্তু মাজে মাজে মই কেতিয়াবা এনেকৈ চিট ডাইট থাকে আৰু মোৰ আৰু এইফালে এতিয়া আমি চাহটো খালোঁ আৰু এনেকৈ ব্লগটো সামৰিলোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই